সমাগত 2024 লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। তেনে সময়তেই ধুবুৰী লোকসভা সমষ্টিবাসীলৈ মনত পৰিছে সাংসদ বদৰুদ্দিন আজমলৰ। সমষ্টি ৰাইজে প্ৰয়োজনতো কাষত বিচাৰি নোপোৱা সাংসদগৰাকীক এতিয়া সঘনাই দেখিবলৈ পোৱা গৈছে সমষ্টিৰ ৰাইজৰ কাষত। জৰাফুকা ধৰ্মীয় আৱেগেৰে পুনৰ আৰম্ভ কৰিছে আজমলৰ ৰাজনীতি। নিশাও পানীৰ বটল হাতত লৈ ৰৈ থাকিল ৰাইজ। পানীত হুজুৰে ফুকি দি সেই পানী খাই ভোটাৰে নিৰুকি হ'ব। গোৱালপাৰাৰ লক্ষীপুৰৰ বাঘবাৰীত AIUDFৰ জিলা কমিটিৰ সৌজন্যত আৰু জলেশ্বৰ সমষ্টিৰ কমিটিৰ উদ্যোগত অনুষ্ঠিত জনসভাত দেখিবলৈ পোৱা গ'ল এই দৃশ্য। দিনৰ 2 বজাত অনুষ্ঠিত হ'বলগীয়া সভাত আজমল উপস্থিত হ'লগৈ সন্ধিয়া 5 বজাত। এয়া কোনো নতুন কথা নহয়, কাৰণ বছৰ বছৰ ধৰি এয়াই চলি আহিছে। পুনৰ ধুবুৰী লোকসভাৰ পৰা নিৰ্বাচন খেলি চতুৰ্থবাৰৰ বাবে দিল্লী যাত্ৰাত সফল কৰাত এতিয়া উঠি পৰি লাগিছে আজমল বাহিনীয়ে। আজমলৰ মতে হিন্দুৰ ভোট বিজেপিয়ে পাব আৰু মুছলমানৰ ভোট AIUDFে পাব। কংগ্ৰেছ হ'ব বিগ জিৰ'। এতিয়া কংগ্ৰেছক বিগ জিৰ' কৰিবলৈ সমষ্টিয়ে আজমলে আৰম্ভ কৰিছে সেই পুৰণি কৌশল, জৰাফুকা আৰু ধৰ্মীয় আৱেগৰ ৰাজনীতি। এতিয়া চতুৰ্থবাৰৰ বাবে সমষ্টিবাসীয়ে আজমলক বিশ্বাসত ল'বনে নলয় সেয়া সময়হে ক'ব। মৰ্চাই প্ৰথমৰ পৰাই আমি বিৰোধ কৰি আছো। আৰম্ভণিৰ পৰা আমাৰ এটা স্পষ্ট হ'ল যে ধৰ্মৰ ভিত্তিত যি আইন আনিছে এই আইনটো ভাৰতৰ সংবিধানৰ বহিৰ্ভূত। আমি কোনো ধৰ্মৰ ভিত্তিত কোনো আইন পাছ কৰাটো আমি নিবিচাৰোঁ, কিন্তু আমি দেখিছোঁ এই আইনটো পাছ হৈ গ'ল। আৰু বিশেষকৈ 6টা ধৰ্মৰ মানুহৰ কাৰণে 3টা দেশ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যি আনাৰ ব্যৱস্থা কৰিছে, আল্টিমেটলি এটা সাম্প্ৰদায়িক আইন। এই আইনৰ জৰিয়তে অসমৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হ'ব। আৰু বিজেপিৰ এই আইনৰ জৰিয়তে আমি ভাবোঁ যে মানে অসমৰ যথেষ্টখিনি ক্ষতি হ'ব, দেশৰো ক্ষতি। ৰাহুলজী আহিছে গৈছে, টাই ফিচ হৈ গৈছে। আৰু আমাৰ চিলেটি এটা কথা আছে যে আইলো পাত গেলো পাত তারে লিয়া, কি বিপাত। সে নিজেও ওখানে গিয়ে পাউরিয়া গেছে। আসাম কোনো একটা রাজ্য আছে বলি নাই জানে, ওখানে ভোটই নাই, একটাও জিতবো নাকি। আমার তো লাগতেছে রাহুল আওয়ার আগে যদি একটারও আশা আছে, রাহুল যাওয়ার পরে দেখুন তো জিরো হয়ে যাবে। ও যেদিকে যায় কংগ্রেসকে হারাইয়ে দেয়, ও যেদিকে যায় কংগ্রেসকে হারাইয়ে দেয়। 14খন আসনৰ যদি খালি ইলেকশ্যন হয় কিমান পাব আপুনি আৰু কিমান দিব? আমি বাকীসকলক নক'ব নোৱাৰো। আমি যিসকলে কিমান মেহনত কৰিছে, বিজেপি আৰু কংগ্ৰেছৰ টক্কৰ হ'ব। তাৰপিছত আমাৰ 3টা ইনশাআল্লাহ আমি জিকিম, এইটো ইনশাআল্লাহ আশা কৰি আপুনি মেহনত কৰি আছে। ফাইট দিবৰ কাৰণে ৰকিবুল হাছানৰ নামটো ওলাইছে কংগ্ৰেছৰ। হ'ব পাৰে, আপুনি অলৰেডি ক'লে তেওঁৰ কথা। না মইতো কোৱা নাই, নাম লোৱা নাই, মইতো কোৱা নাই। আপুনি ক'লে যে যিসকলক প্ৰক্ষেপ কৰিব বিচাৰিছে তেওঁলোকে কেবিনেট মন্ত্ৰী আছিলে আৰু তেওঁলোকে কেবিনেট আৰু বহুত কেবিনেট মন্ত্ৰী আছিল। ৱাজিদ আলী সাহেব কেবিনেট মন্ত্ৰী আছিল। তেওঁলোকে লাখ লাখ টকা আত্মসাৎ কৰি দূৰত বিল্ডিং বনাইছে ক'লে। মইতো নাম লোৱা নাই, নাম লোৱাকে কৈছে আপুনি। নাম নলওঁ, চব বদমাছটো গৈ কালি কেছ কৰিব, হাইকোৰ্ট কৰিব, সুপ্ৰিম কোৰ্ট কৰিব। যেতিয়া আমি কৈছো কোনো চেলেঞ্জ কৰা নাই। এতিয়া ইলেকশ্যন আহিছেতো নাম পাব। আৰু নেলিৰ কথা আপুনি উল্লেখ কৰিছিল ভাষণত, যে নেলি আছোতে এক প্ৰকাৰ কংগ্ৰেছৰে মানে কংগ্ৰেছৰ টাইমতে হৈছে। তাৰপিছততো ইলেকশ্যন হ'ল। আৰু এই ইলেকশ্যনৰ কাৰণে আমাৰ সংখ্যালঘু মানুহ একদিনে 4 ঘণ্টাৰ ভিতৰত 4000 মানুহ হত্যা হৈছে। আজিলৈকে আমি ন্যায়। আপুনি কালি কৈছিলে যে 24ৰ পিছত ভূপেন বৰা নাথাকিব, মানে নাম নিচিনা নাথাকিব বুলি কৈছে। আমি কেন আমিতো ভৱিষ্যত নকৰোঁ। যদি তেখেতৰ লজ্জা থাকে, কংগ্ৰেছ পাৰ্টিটো এতিয়া টুকুৰা হৈ আছে ইয়াতো আৰু বাহিৰতো, অল ইণ্ডিয়া লেভেলে। নিজেই ৰিজাইন কৰি কোনো জেগাত মইতো এটা ভাংগা আমি পুৰাণা কৈ আছো, নতুন কোৱা নাই। এই ভাংগে না খাব দিব পাৰে, না এটা পানী দিব পাৰে, না এটা গ্লাছ দিব পাৰে। আমাৰ কংগ্ৰেছী ভাইসকলে পইচাৰ লালচে কংগ্ৰেছত লগত আছিল। কংগ্ৰেছত থাকিলে মিনিষ্ট্ৰী পাব, কণ্ট্ৰেক্টাৰী পাব, ডলাৰী পাব, কমিশ্যন পাব। এইটো লুট কৰিছে। এই ভাংগা হাতে আগেও দিয়া নাই একো, আজিও দিব নাই। নগাঁওলৈ চৰ্চা চলি আছে, নগাঁৱত গৌৰৱ গগৈ জিকিব। কোন আমাৰ মানুহ জিকিব? গৌৰৱ গগৈ হাৰিব,
হাৰিব আপোনাৰ ভতিজা হাৰিব তাৰমানে আপোনাৰ ভতিজা তাৰমানে হাৰিব মোৰ ভতিজা হাৰিব মোৰ ভতিজা হওক মোৰ বেটা হওক যদি হাৰিব মতলব হাৰিব কংগ্ৰেছে কৈছে আপোনালোকে আৰু বিজেপি দুটা সাম্প্ৰদায়িক দল কংগ্ৰেছে অভিযোগ আপোনালোকে খালি এইটো কংগ্ৰেছৰ শুনাই আমি যে ইমান দিনৰ পৰা কৈ আছো কংগ্ৰেছৰ বিজেপিৰ এ টিম এইটো আপোনালোকে নাপায় খালি কংগ্ৰেছে যেটো কৈ আছে বিজেপিৰ সেইটোৱে হয় নেকি ন্যায় ইনসাফ হিচাপে এটা যদি দেখায় সেইটো দেখাব লাগে কিয় আপোনালোকে হেডকোৱাৰ্টাৰ নিদেখায় এইটো আপুনি অভিযোগ কৰিছে কংগ্ৰেছ বিজেপিৰ এ টিম গতিকে কংগ্ৰেছে আকৌ কৈছে আপোনাক হিমন্ত এইটো ইলেকশ্যন লৈকে বাজাই থাকক ৰাইজে ডিচিশ্যন ল'ব কাক ভোট দিব লাগে কোন ভাল মানুহ কোন বেয়া মানুহ আচ্ছা গড়পাত উচ্ছেদিতভাৱে আপোনালোকে কি কৰিলে আমি যিমান পাৰো চেষ্টা কৰি আছো এই ব্যৱস্থাৰ কাৰণে 100% দায়ী কংগ্ৰেছ চৰকাৰে মানুহবিলাকক বহাইছে আজি উচ্ছেদ হৈ আছে এই টাইমত কি কৈছিল যাও আপোনালোকে য'ত পাৰে বহি যাওক পাহাৰ জংঘলত য'ত পাৰে মানুহ গৈছে 40 বছৰ হৈছে বিল্ডিং বনাইছে ঘৰ বনাইছে খেতি বাতি কৰিছে এক মিনিট এইটো সুযোগ কোনে দিলে যদি কংগ্ৰেছে সেই টাইমত মানুহবিলাক মাটি পট্টা দি দিলে হয় আজি এইটো নহয় 100% হেমন্ত বিশ্ব শৰ্মা চাব যিমান অন্য বিভিন্ন লাইনৰ সংখ্যালঘু মানুহৰ যে অত্যাচাৰ নিৰ্যাতন হৈ আছে 100% ৰাস্তা কংগ্ৰেছে বনাই দিয়ে আৰু আপুনি লেকচাৰত কৈছে বিজেপি কৌমৰ দুশ্মন ধৰ্মৰ দুশ্মন মছজিদৰ দুশ্মন এইখিনি কথা কিন্তু আপুনি গুৰুতৰ অভিযোগ এটা কৰিছে মই আগেতো কৈছো একো নাই কমচে কম এইটো মই 99 বাৰ হ'ব মই কৈ আছো সদায় কৈ আছো আপোনালোকে নাজানে নেকি আৰু বহুত কিছু কোৱা নাই কংগ্ৰেছৰ বহুত মানুহ এতিয়া বিজেপিত গৈ আছে ইউডিএফতো গৈ আছে যাবই যাব আপোনালোকে নাজানে সেইদিনা মই গৈছিলো নগাঁৱত চামাগুৰি ডাঙৰ প্ৰভাৱশালী মন্ত্ৰী আছিল একদিনে নহলে 1200 ৱৰ্কাৰ আমাৰ সন্মুখত কংগ্ৰেছ চামাগুৰিত আমি যোৱাৰ আগেই শেষ হৈ যাব নগাঁৱৰ পৰা উঠি যাব চাওক না ইমান প্ৰভাৱশালী দল এটাৰ এই দুৰ্গতি আচলতে কিয় মানে আপুনি কি ক'ব এইসকলে ৰাইজৰ কাৰণে একদিন কোনো কাম কৰা নাই এক বছৰৰ কাম কৰা নাই ৰাইজৰ পইচা আনি দিল্লীৰ পৰা আত্মসাৎ কৰিছে মানুহে এতিয়া লাহে লাহে বুজা আৰম্ভ কৰিছে এইটো অ'কে থেংক ইউ লক্ষীপুৰৰ পৰা আক্ৰমণ হকৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি